নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকক গুৰুজনাৰ জীৱনমূলীয়া সম্বন্ধে ক'বলৈ ওলাইছোঁ। মৰিয়া পূৰবপতি বলৰাম মহামতী কৰি টকা সবে লয়া গলা, খেৰ এক মাখা কৰি ফাগুক কলহ ভৰি, কোনো আহি টেম্বু আনি পাইলা। দিন দশে ঠেকিলন্ত শংকৰেও দেখিলন্ত, ভাবে আনিলে ক ফাগু ছয়, দোল বান্ধিবা কপতি শংকৰৰ ভৈলামতী, ভূঞা গণে হৰিষে বোলয়। মৰিয়া পুৰলৈ বলৰামৰ হাতত টকা পইচা দি পঠোৱাত তেওঁ মাহ বুটকে আদি কৰি ফাকু কলহ ভৰাই পুনৰ আহি টেম্বুৱানী যাম পালেহি। দিনটো চমু চাপি অহাৰ আগে আগে শংকৰদেৱে দেখিলে, অৰ্থাৎ সন্ধ্যাৰ হোৱাৰ আগে আগে শংকৰদেৱে দেখিলে যে বলৰামে যিভাৱে কৈছিল সেই তেনে ভাবি তেওঁ ফাকু কৰি কলহ ভৰাই তেওঁ পুনৰ আহি পালে। তাকে দেখি শংকৰদেৱে মনত বৰ সুখ পালে আৰু দৌল মন্দিৰৰ ভেটি বনাবলৈ আগ্ৰহী হৈ সেই কথাখিনি কোৱাত ভূঞাসকলে আনন্দত উৎফুল্লিত হৈ সকলোকে ক'বলৈ ধৰিলে, আনিওক কোৰ চাংগী ভূঞাগণ লোক দাংগী, বাল্য বৃদ্ধ যোৱা যত মানে, তাসম্বাৰ আজ্ঞা পায় দুধগণ শীঘ্ৰে যায়, জান দি আনিলা তেখনে। কোৰ চাংগী হাতে ধৰি বান্ধিলন্ত ৰংগ কৰি, যত ভূঞা গণে মাতি দিলা, এহি মতে দৌল ভৈল ভূঞাগণ ঘৰে গৈল, শংকৰেও হৰিষে বুলিলা। যিহেতু দৌল মন্দিৰ সাজিবৰ প্ৰয়াস কৰিছে, গতিকে কথামতেই কাম। গুৰুৰ নিৰ্দেশত ভূঞাসকলে দুটক আজ্ঞা কৰিলে, অৰ্থাৎ প্ৰচাৰকৰ হতুৱাই সকলোকে জনাই দিলে। আৰু খবৰ পাই লগে লগে শিশু চেমনীয়া বুঢ়া সকলো লোক চাংগী কোৰ পাচি লৈ সদল বলে ওলাই আহিল। শংকৰদেৱ আৰু ভূঞাসকলে কোৰেৰে মাটি কাটি চাংগীত ভৰাই মাটি দিয়া দেখি সকলো ৰাইজে হাতে কামে দৌল বান্ধিবলৈ ধৰিলে। এনেদৰে মাটি কাটি দিয়াত এটা সময়ত দৌল সম্পূৰ্ণ হৈ উঠিল। দৌল অৰ্থাৎ ওখ ভেটি দৌল বান্ধি হোৱাত ভূঞাসকলৰ লগতে সকলো ঘৰা ঘৰি গ'ল আৰু শংকৰদেৱেও সন্তোষ মনেৰে ঘৰলৈ বুলি খোজ ল'লে। সুস্থ শৰীৰ মন চিন্তাধাৰাই সকলোতে শান্তিৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে। লাগে মাথো সহায় সহযোগিতা। দৃষ্টিত বিভৎস হলেও অন্তৰ সত্য শুদ্ধ পবিত্ৰ হ'ব পাৰে। ভাষা জানিব নালাগে ভাৱ প্ৰকাশৰ বাবে। হৃদয়ৰ বিশালতাই সকলো বুজাই তোলে। সেয়ে বিশাল হৃদয়ৰ গৰাকী গুৰুজনাই সেই সময়ৰ সাধাৰণ মানুহখিনিৰ অপ্ৰকাশ্য দুখ বেদনাবোৰ বুজি পাইছিল। দিশভ্ৰষ্ট জাতিটোৰ আলৈ আথানি হৈ থকা দেখি কৰ্মপটুৰতাৰে ব্যস্ত কৰি ৰাখিছিল, যাতে জীৱনৰ প্ৰতিটো পল প্ৰতিটো ক্ষণৰ মূল্য অনুভৱ কৰিব পাৰে। খন্তেকীয়া পৃথিৱীখনৰ সাঁতোৰং উপলব্ধি কৰিব পাৰে। শিশৱ কথাৰ যশ শুনি পালো মহাৰস, সবে লোক একথা নভৈলা। সাত গোটা গীত কৰি হাতে তাল খোল ধৰি দৈলক লাগিয়া পাছে গৈলা।
গুৰুজনাই দৌল বনাই ফাল্গুৎসৱ পথাৰ কথাত সকলোৰে মনত ভক্তিৰসে ঠাই পালে আৰু আপোনা আপুনি আহি সকলো একত্ৰিত হলি। হাতত খোলতাল ধৰি 7 ভাগ গীত গাই তেওঁলোক দৌল আহি পালে। তেওঁলোক দৌলৰ পিনে গ'ল। 3 গোটা দৌল ভৈলা, মূৰ্তিক দৌলত থৈলা। গন্ধ গাইবে সময় মিলিল, শংকৰে হৰিষ কৰি। গুৰু তিল কুহ ধৰি, মেঘ দাহ যজ্ঞ কৰিল। গন্ধৰ গীতক গাই আহিল আপুনি ঠাই। মূৰ্তিয়াত আকা জাল তৈতে এৰিল। তৈতে ৰাখি দিয়া থৈ, তাল খোল গৈলা লৈ। সৰ্বে লোক ঘৰা ঘৰি গৈল। 3 গোটা ইয়াত এনেধৰণে বুজাইছে, 3 হ'ল সেই ব্যক্তি আৰু গোটা হ'ল সমগ্ৰ, অৰ্থাৎ ব্যক্তিসকল। সেই ব্যক্তিসকলে খোলতাল বাই নাম কীৰ্তন কৰি দৌললৈ আহি মূৰ্তিভাগক দৌলত আসন পাতি থয়। নিয়ম নীতিৰ মাজেৰে মূৰ্তিভাগ স্থাপন কৰা হ'ল আৰু গণ গাবৰ সময় হ'ল। এটা সময়ত গণ গাবৰ হ'ল। শংকৰদেৱে হৰিধ্বনি কৰিলে আৰু ৰাম ৰাম গুৰুই তিল দুবৰি ফুল তুলসী কুহ আদি দি মেহ দাহ যজ্ঞ আৰম্ভ কৰিলে। গণ বা অধিবাস, ইয়াক মেহ দাহ বুলিও কয়। লোভ মোহ কাম ক্ৰোধ মদ মৎস্য এই আদিবোৰ ত্যাগ কৰি ঈশ্বৰৰ শৰণাপন্ন হোৱাটোকে মেঘ দাহ কৰা বুজায়। আৰু জীৱনটোত প্ৰয়োজনীয় সামগ্ৰীবোৰৰ আহিলা একত্ৰিত কৰি প্ৰয়োজনীয় বস্তুবোৰ ত্যাগ কৰি নিজক প্ৰস্তুত কৰি তোলাটোকে অধিবাস কৰা বুজায়। গন্ধৰ সময়ত গোসাঁই মূৰত তেল দিয়া, ফুল তুলসী ছটিয়াই উৰুলি দিয়া, গোসাঁইক গা ধুৱাই বস্ত্ৰ সলোৱা আদি বিভিন্ন কাম চলি থাকে। গোসাঁইৰ বস্ত্ৰ সলাই স্নান কৰাই পুনৰ বস্ত্ৰ পৰিধান কৰি থাপনাত মূৰ্তিভাগ স্থাপি সকলোৱে সেৱা কৰি খোলতালবোৰ লৈ ঘৰা ঘৰি গ'ল। আৰু দিন প্ৰভাতত শংকৰে উঠিলা তৈতে, নামিয়া বিষ্ণুক স্নান কৰি সমস্ত লোকক লৈয়া দৌল কুল পালে গয়া। হাতে খোল তাল সবে ধৰি 4 ভাৰ বেলাৰ গৈল। ফাগু দিবে গুৰু গৈল। তাত পাছে দিলন্ত শংকৰ, আনন্দিত ভৈলা সবে। বাদ্যক বজায়া তেবে, গাইলা গীত সবে ভক্ত নৰে। পিছদিনা শংকৰদেৱে পুৱাই উঠি স্নান কৰি বিষ্ণুক পূজা কৰিলে আৰু সকলো ৰাইজক লৈ দৌল প্ৰাংগণ পালেগৈ। দৌল পাই হাতে হাতে খোলতাল লৈ সকলোৰে সৈতে গুৰু শংকৰে নাম গুণ কীৰ্তন কৰিবলৈ ধৰিলে, গাব ধৰিলে। ভক্তসকলৰ দ্বাৰা নাম গোৱাই থাকোঁতে দিনটোৰ 4 পৰ বেলা পাৰ হ'ল, অৰ্থাৎ সন্ধিয়াৰ আগে আগে গোসাঁই মূৰত গুৰুৱে ফাকু দিলে। তাকে দেখি সকলো ভক্ত বৈষ্ণৱে আনন্দ উল্লাসত নাচি বাগি নাম গীত গাই মতলীয়া হৈ পৰিছে। আনন্দ অৰ্থাৎ হাঁহিয়ে নিৰোগী ও সুখী কৰে।
দুখ বা বিষাদে ৰোগীয়া দুখীয়া সজাই তোলে। হাঁহিৰে মাত এষাৰ দিলে একো ক্ষয় ক্ষতি নহয় দিওঁতাজনৰ বা দিয়াজনৰ, বৰঞ্চ সুহৃদয়তাৰ স্বৰূপটো প্ৰকাশ পায় আৰু সুসম্পৰ্ক গঢ়ি উঠে। বেলেগক অন্যায় অপমান অপদস্থ কৰি কোনেও মনত শান্তি পাব নোৱাৰে। সেয়ে সকলোৰে লগত মিলি থাকি একতাৰ ভাৱ জাগ্ৰত কৰিলে মহানতাৰ নিদৰ্শন দাঙি ধৰা হ'ব। নমস্কাৰ। আজিলৈ মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ। পিছত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।